অসমৰ অন্যতম চৰ্চিত সমষ্টি এতিয়া তেজপুৰ। এই তেজপুৰত আকৰ্ষণীয় যুঁজ আৰম্ভ হৈছে। এফালে MGVK ভানু, আনফালে পল্লৱ লোচন দাস। এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে ভানুৱে নিজৰ ইমেজ প্ৰতিষ্ঠা কৰাৰ পিছতে এতিয়া ভানুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি আৰু পল্লৱ লোচন দাসে। পল্লৱ লোচন দাসৰ প্ৰশ্ন, ভানুক দক্ষ বিষয়া বুলি কোনে ক'লে? পল্লৱ লোচন দাসৰ আন এক চাঞ্চল্যকৰ অভিযোগ, তেজপুৰত কোল পাৰ্ক সাজি হিচাপেই নিদিলে MGVK ভানুৱে। ভানুৰ বাবেই হেনো গগৈ চৰকাৰৰ বিপৰ্যয় ঘটিছিল। ভানুৰ দৰে বিষয়া দেশত বহু আছে। নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে পোনপটীয়া আক্ৰমণ কৰে MGVK ভানুক পল্লৱ লোচন দাসে। মই আপোনালোকক যিটো প্ৰশাসনিক ব্যৱস্থাৰ কথা জনাইছোঁ, চাওক প্ৰশাসনিক ব্যৱস্থা কেনেকৈ চলে, এগৰাকী বিষয়াৰ কি দায়িত্ব থাকে। আপোনালোকে এই কথাটো হয়তো তৃণমূল পৰ্যায়ত কোনোবাই জানে নে নাজানে, মই এই কথাটো ক'ব বিচাৰিছোঁ যে প্ৰশাসনিক ব্যৱস্থা হয় যে মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে সিদ্ধান্ত লয় কি কাম হ'ব। আজি আমি চৰকাৰখনে সিদ্ধান্ত লৈছোঁ বৃদ্ধ পেঞ্চন দিম নে নিদিম, বিধৱা পেঞ্চন দিম নে নিদিম, আমি ৰাস্তাৰ বাবে 30 কোটি টকাকৈ গোটেই সমষ্টিত দিম নে নিদিম, মহিলা আত্মসহায়ক গোটক আমি পইচা দিম নে নিদিম, এইটো কোনোবা ভানুৰ দৰে বিষয়াই সিদ্ধান্ত লোৱা নাই। এই সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সিদ্ধান্ত লৈছে। আমাৰ যিমান অফিচাৰ আছে অফিচাৰে এক্সিকিউট কৰিব, ইয়াত CO আছে, DC আছে, লিষ্টখন এক্সিকিউট কৰিব। গাইডলাইন কোনে বনাব? কেবিনেটে বনাব। কেবিনেটে উইথ দ্য এপ্ৰুভেল অফ মিনিষ্টাৰজনে এপ্ৰুভেল দিব যে কোনটো গাইডলাইনৰ মতে আপুনি কাম কৰিব, কোনটো ৰাস্তা বনাব, কোনটো কাম কৰিব। সেইকাৰণে ডেমক্ৰেচিক কোৱা হৈছে যে ৰাজনৈতিক নেতৃত্বই সিদ্ধান্ত ল'ব আৰু এক্সিকিউটিভ যিসকল মানুহ, যিসকলে প্ৰশাসনিক বিষয়া, তেওঁলোকে খালি আমাৰ নিৰ্দেশবিলাক পালন কৰিব। নিৰ্দেশ পালন কৰা ব্যক্তি এগৰাকী বহুত দক্ষ কেনেকৈ কংগ্ৰেছৰ বাবে হ'ল, এই কথাটো আপোনালোকে বুজা উচিত। তেওঁ যোনদিনা অৱসৰ লৈছে, মোৰ দলতে তেওঁ এডিচনেল চিফ ছেক্ৰেটাৰী হিচাপে অৱসৰ লৈছে। অৱসৰ মোৰ ক্ষেত্ৰতে মোৰ দলতে কাম কৰিছিলে তেওঁ। এই অৱসৰ যোনদিনা লৈছে তেওঁ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এডিচনেল চিফ ছেক্ৰেটাৰী আছিলে আৰু মোৰে তলত তেওঁ আছিলে। মই সেই ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছিলোঁ আৰু তেওঁ মোৰ আণ্ডাৰতে কাম কৰা। তেওঁ কেনেকৈ দক্ষ হ'ল কংগ্ৰেছৰ বাবে সেইটো মই এতিয়ালৈকে বুজি পোৱা নাই। তেওঁ DC আছিলে আমাৰ শোণিতপুৰত, তাত তেওঁৰ দক্ষতা কেনেকৈ বনাইছিলে, কোল পাৰ্ক বনাইছে। কোল পাৰ্ক বনাইছে, এইকাৰণে বহুত দক্ষ। আৰু এখন পাৰ্ক বনোৱাৰ কাৰণে এজন মানুহ বহুত দক্ষ হৈ গ'ল নেকি? তেতিয়াহ'লে তাত কিন্তু দক্ষ বহুত ডাঙৰ ডাঙৰ মানুহ আছে। কিমান চাগে পাৰ্ক বনালে, কিমান বিল্ডিং বনালে, কিমান এখন পাৰ্ক বনোৱা মানুহ ইমান দক্ষ হৈ গ'ল। সেই পাৰ্কৰ আজিলৈকে হিচাপ দিয়া নাই। সেই পাৰ্কৰ কিমান টকা ক'ত ব্যৱহাৰ হ'ল আজিলৈকে কোনো মানুহে নাজানে। আজিলৈকে খবৰ নাই সেই পাৰ্কখনৰ বিষয়ে। আজি মানুহ তেওঁৰ ছোৱালীৰ বিয়া দিছে, তাত গৈ কিমান টকা লৈ গৈছে, ইয়াৰ পৰা বাঁহ লৈ গৈছে অসমৰ পৰা, ইয়াৰ পৰা কাঠ লৈ গৈছে, সেইবিলাক কথাটো আমাৰ মানুহে নাজানে। আমাৰ মানুহ কংগ্ৰেছ দলে কয় যে বহুত প্ৰশাসনিকভাৱে দক্ষ এগৰাকী ব্যক্তি। আৰু প্ৰশাসনিকভাৱে কি দক্ষ ব্যক্তি আছে? আপুনি যদি ইমানেই দক্ষ ব্যক্তি আছিলে, তেতিয়াহ'লে তৰুণ গগৈ বিপৰ্যয়ৰ সময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী কোন আছিলে? প্ৰিন্সিপাল ছেক্ৰেটাৰী তৰুণ গগৈ, CMৰ লগত প্ৰিন্সিপাল ছেক্ৰেটাৰী তেওঁই আছিলে। আপুনি যদি ইমান দক্ষ আছিলে, তৰুণ গগৈৰ এই অৱস্থা অন্তত হ'ব নালাগিছিলে। তৰুণ গগৈ আজি এই অৱস্থা কেনেকৈ হ'ল? তৰুণ গগৈ আজি তেওঁলোকৰ বিধায়কৰ আজি অৱস্থা নোহোৱা হ'ল, কাৰণ সেই সময়তো আপুনি মূল মানুহ আছিলে। সেই সময়ত আজি এই পৰিৱেশ কেনেকৈ হ'ল? এই কথাবিলাক আমাৰ মানুহে আমাৰ জনাটো খুব উচিত। এই কথাবিলাক কোৱাটো আমাৰ উচিত। পল্লৱৰ পূৰ্বে দাদা ব্ৰিগেডৰ আন এজন সদস্য পীযুষ হাজৰিকাই MGVK ভানুক মানুহে চিনিয়ে নাপায় বুলি কটাক্ষ কৰিছিল।